সিন্ডিকেট মাষ্টৰে এওঁলোককে যে দম দিছে সেইটো নহয় আগে পিছেও তেওঁ বহুতক দম দি থৈছে আৰু তাৰ বিনিময়ত তেওঁ কি কৰিবলগীয়া হৈছে আঁঠু কাঢ়ি কাণত ধৰি মাফ খুজিবলগীয়া হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আৰম্ভ হৈ গ'ল উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযান প্ৰথম আৰম্ভ হৈছে ক'ত? নগাঁও বুলি কোৱাৰ লগে লগে হ'ব জাগিৰোড আৰু জাগিৰোডত কোন জিকিছে আপোনালোকে গম পায়েই আৰু তেওঁ এতিয়া দিছে ভাবুকি, একদম পুলিচৰ ভাবুকি দিবলৈ লাগিয়ে গ'ল আৰু এইজনেই এসময়ত কিন্তু ফেঞ্চি বজাৰ মাৰোৱাৰীৰ ওচৰত ক্ষমা খুজিবলগীয়া হৈছিলে আৰু তেওঁ কণীৰ চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, মুঠতে কয়লা চিণ্ডিকেট, একফালৰ পৰা তেওঁ চিণ্ডিকেট মাষ্টৰ আৰু সেই মাষ্টৰে কিয় দিলে দম আপোনালোকেতো জানিব লাগিব নহয় জানো, কিন্তু কওঁ শুনক। য'ত নেকি জাগিৰোডৰ টাউনশ্বিপ নিৰ্মাণৰ নামত যি হিন্দীখৰত জনজাতীয় লোকক উচ্ছেদৰ পৰিকল্পনাৰ বিৰুদ্ধে মাত মতাৰ বাবে সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ সহ সম্পাদক সঞ্জীৱ খৰাইক এৰেষ্ট কৰাৰ ভাবুকি পীযুষ হাজৰিকাৰ। আৰু মই ক'লোৱেই ন, ইয়াৰ আগতেও তেওঁ পত্নীক কোনোবাই কিবা কৰিলে যে দম দিছিলে, মনত আছে নহয় জানো? নজৰুল চাই ল'বি নজৰুল, এইবিলাকতো আছে। মুঠতে তেওঁ এইবিলাকত নাম্বাৰ 1। আচলতে যাৰ যি স্বভাৱ সেইটো থাকিবই। মানুহৰ আগত ভদ্ৰ দেখাই পেলাই কি হ'ব? কেতিয়াও নহ'ব নহয় জানো? কিন্তু কিয় দিলে জানেনে? সেই হেৰিটো এজন যুৱকে, তাৰ মই ক'লোৱেই সহ সম্পাদক সঞ্জীৱ খৰাই বুলি যিজন যুৱক, তেওঁ তাৰ উচ্ছেদৰ বিৰুদ্ধে তেওঁ মাত মাতিছে আৰু সেইকাৰণে তেওঁক এৰেষ্ট কৰাৰ ভাবুকি দিছে। প্ৰথমতে আপোনালোকে চাই লওক কি কাৰণে ভাবুকি প্ৰদান কৰিলে। প্ৰথমতে আপোনালোকক দেখাব লাগিব মই সেই যুৱকজনে কি কৈছিলে। তাৰপিছত আপোনালোকে চাওক আমাৰ নজৰুল মাষ্টৰ বুলিয়ে কৈছোঁ আৰু নজৰুলক যিহেতু তেওঁ দম দিছিলে সেইটো আপোনালোকে শুনি লওক। চকলামুচুৰী শ্যামা অষ্টম যেতিয়ালৈকে জাগিৰোড টাউনশ্বিপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব অসম চৰকাৰে আৰু মাননীয় মন্ত্ৰী মহোদয় ডাঙৰীয়া দেৱে জাগিৰোড বিধানসভা সমষ্টিৰ, তেতিয়ালৈকে সদৌ তিৱা ছাত্ৰ সন্থা আমি ইয়াৰ বিৰোধিতা কৰি আহিছোঁ আৰু অনাগত দিনলৈকে আমি ইয়াৰ বিৰোধিতা কৰি যাম। কাৰণ এইটো কাৰণে তিৱা জাতিক ৰাজনৈতিকভাৱে আৰু ইয়াৰ আমাৰ জাতিটোক নিশেষ কৰা ষড়যন্ত্ৰ আমি লাগা হ'লে তেজ দিম, তথাপিও ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি কোনো পধ্যেই টাউনশ্বিপ বনাবৰ কাৰণে আমি নিদিওঁ। কাৰণ এইটো কাৰণে গুৱাহাটীখন যেতিয়ালৈকে ট্ৰাইবেল মানুহৰে ভৰপূৰ হৈ আছিল তেতিয়ালৈকে গুৱাহাটীখন সংৰক্ষণ আৰু সুৰক্ষিত অসমীয়া মানুহবোৰ আছিল। এতিয়া সেই গুৱাহাটীত যিসকল ট্ৰাইবেল মানুহ আছিল, যেতিয়া ৭১ চনত শ্বিলঙৰ পৰা যেতিয়া ৰাজধানী ইয়াত আহিল, সেই শ্বিলঙৰ পৰা ৰাজধানী অহাৰ পাছত আজি পৰ্যন্ত তাত আমাৰ ট্ৰাইবেল মানুহৰ আধিপত্য নোহোৱা হ'ল আৰু এতিয়া আমি যিটো দেখিছোঁ তাত অসমীয়া মানুহৰ দপদপনি নোহোৱা হৈ পৰিছে। গতিকে এইটো কাৰণে আমি কৈ আছোঁ যে টাউনশ্বিপ ডেভেলপমেণ্ট আমাক লাগে, কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত ৰখাই
আৰু তিৱা অট'নমাছ কাউন্সিলৰ অধ্যুষিত এলেকাৰ বাহিৰত ৰখাই আমাক ডেভেলপমেণ্ট কৰাটো আমি বিচাৰোঁ আৰু যদিহে টাউনশ্বিপ দিব বিচাৰিছে তেতিয়াহ'লে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে অতি শীঘ্ৰে তিৱা অট'নমাছ কাউন্সিলক সাংবিধানিক মৰ্যাদা 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা জাতীয় দল সংগঠনে আমি দাবী জনাই আহি আছোঁ। গতিকে আমাৰ দাবীক আওকাণ কৰি যদি তেখেতসকলে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক তিৱা অট'নমাছ কাউন্সিলৰ অধ্যুষিত এলেকাত যদি তেখেতসকলে টাউনশ্বিপ বনাবৰ কাৰণে জোৰ জাৰ চলায় তেতিয়াহ'লে আমি অনাগত দিনলৈকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাম আৰু ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিম। ধন্যবাদ। আপোনালোকে নিশ্চয় দেখিলে সেই চিণ্ডিকেট মাষ্টৰৰ কেনেকুৱা দম, হয়নে নহয়? কিন্তু তাৰ পিছত সেই তিৱা জনগোষ্ঠীয় লোকসকল থমকি থকা নাই, তেওঁলোকেও দেখাই দিছে তেওঁলোকৰ পাৱাৰ কিমান। গতিকে এনেকুৱা কৰিব বাৰু পায়নে আপোনালোকে কওকচোন। আৰু তেওঁলোকে কৈ আছিলে এটা আৰু মানে কৰিছে এটা, হয়নে নহয়? ৰিজাল্ট দিয়া কেইদিন হৈছে আৰু ইফালে বুলডোজাৰ একদম ৰেডি, সকলোতে উচ্ছেদ চলিব, কোনো কাকো এৰি নিদিয়ে, আপোনালোকে চাই থাকিব। গতিকে বন্ধু বান্ধৱীসকল সঁচাকৈয়ে আচৰিত হৈছোঁ। আৰু তাত যে এই কাগজ কলটো ভাঙি পেলাই তাত কি প্ৰকল্প বনাইছে আপোনালোকে দেখিছে নহয় জানো? আৰু তাত কি কৈছে, আমাৰ কিছু লোকে কয় ইয়াত একদম চাকৰি পাব, চাকৰি পাব। কোনকেইটা চাকৰি দিব তাত? কোনকেইটা দিব জানেনে? চকীদাৰ, ঘৰ মচা, চিকিউৰিটি, সেইকেইটা। কিন্তু তাৰ ওপৰৰখিনি যিখিনি ভাল ভাল পোষ্ট সেইখিনি কি কৰিব জানে? তেওঁলোকে যাক ভৰিৰে মোহাৰি ৰাখিব পাৰে ভৰিৰ তলত তেওঁলোককহে দিব। আৰু সেইটোৱে আছিলে, আৰু কি ক'ম। কিন্তু সেই তিৱা জনগোষ্ঠীয় যিসকল লোক ওলাই আহিছে তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু চাওক তেওঁলোকে কেনেকৈ দলে বলে ওলাই আহিছে। মাটি নিদিওঁ, মাটি নিদিওঁ। মানুহকেইটা নমাই দে, মানুহকেইটা নমাই দে, গাড়ীটো মানুহকেইটা নমাই দে। দেখিলেনে আপোনালোকে কি ধৰণে তেওঁলোক দলে বলে আহিছে? সঁচাকৈ এইটো কাৰণে বাৰু তেওঁলোকে ভোট দিছিলে নেকি? নিশ্চয়তো দিয়া নাছিলে। তেওঁলোকৰ নিজৰ মাটিকণ ৰাখিবৰ কাৰণেও, হয় নে নহয়? দেশৰ স্বাৰ্থত তেওঁলোকে ভোট দিছিলে যে কিবা এটা হওক। তেওঁলোকে মুখেৰে কৈছে এটা আৰু এতিয়া কাম কৰিছে এটা। আৰু ইফালে জাগিৰোডৰ পেপাৰ মিলত যিটো প্ৰকল্প বনাই আছে নিৰ্মাণ কাৰ্য, বহুত মানে কোটি কোটি কৰোৰ টকাৰ। আপোনালোকে কওকচোন, তাত কিছুমান অন্ধভক্তই কয় বোলে ইয়াত আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। তোমালোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। কোনবিলাকে চাকৰি পাব বাৰু? কি চাকৰিটো পাব? যিবিলাক নেকি ঘৰ মচা, ঝাৰু দিয়া, মানে চিকিউৰিটি, এইবিলাক চাকৰি পাব। তাৰ বাদে কিন্তু ভাল পোষ্টখিনি কোনে পাব জানানে? চিণ্ডিকেট মাষ্টৰৰ লগত শুৱে বাৰে থকাখিনিয়ে পাব। তাকো ইয়াৰ নহয়, বাহিৰাৰ পাব। আৰু সেইবিলাকক তেওঁলোকে ভৰিৰ তলত ৰাখিব পাৰিব আৰু সেইকাৰণে তেওঁলোককহে দিব। গতিকে ইমান হৈ হাল্লা কৰিও লাভ নাই। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।